ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই নতুনকৈ ব্লগ এটা ষ্টাৰ্ট কৰিব লৈছোঁ, ডেইলি ব্লগ। আৰু এতিয়া গধূলি মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়ালৈকে মই ভাত বনোৱাকৈ নাই, বনামগৈ আৰু এতিয়া মই কি বনাওঁ দেখাম বাৰু। চিম্পুলকৈ এখন বনাই থৈ দিম বুলি ভাবিছোঁ। ইমান গৰম যিহেতু বেছি একো খাব মন নাযায়, চ' সেইটো কাৰণেই ভাবিছোঁ চিম্পুলকৈ বনাই থৈ দিম আৰু। তো আজি মই ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো, আৰু কাইলৈ মই দুদিনৰ ভিডিঅ'টো লগাই মই এডিট কৰি মই আপলোড কৰিম। আৰু ভিডিঅ'টো চাই যাব। এয়া মায়ে, এয়া পেচেণ্ট, কিন্তু মাৰি আছে মেচিন, কাম কৰি আছে, আৰু বায়েকৰ লগত কথা পাতি আছে। এইফালে মই দেখাম দে আপোনালোকক। কথা পাতি আছে, আৰু মই এতিয়া যাওঁ পাকঘৰলৈ। আন্ধাৰ হৈ আছে, লাইটবিলাক চব অফ কৰি দিয়া হৈছে। তিয়াই থৈছিলোঁ বাৰু দেই, এইখিনি মটৰ তিয়াই থৈ দিছিলোঁ মই। এইখিনি ডাঙৰ হ'লগৈ আৰু ৰাতিপুৱাতে তিয়াওঁ। যেতিয়া ৰাতিপুৱা নহয় একচুৱেলি, এইখিনি মই তিয়াইছিলোঁ 11টামান বজাত নেকি তিয়াইছিলোঁ। আৰু এইফালে এতিয়া আৰু মটৰ ঘুগুনি বনাই দিম বুলি ভাবিছোঁ। আৰু পাপাই বোলে কণী লৈ আহিম বুলি কৈছে। কণীকেইটা কি বনাওঁ সেইটো বুজি পোৱা নাই মই। হয়তো বিলাহীৰ লগতো বনাই দিব পাৰোঁ, নাইতো মই আমলেটো কৰি দিব পাৰোঁ চিম্পুলকৈ। তেনেকৈ আৰু বনাম বুলি ভাবিছোঁ। এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ আৰু চাই লওক। পেচেণ্ট বুলি মই এটা কাৰণে গ'লোঁ, মাৰ একচুৱেলি 2 মাহ হোৱা নাই। মাৰ হাৰ্টৰ অপাৰেশ্যন হ'ল, পেচমেকাৰ লগালে। পেচমেকাৰ লগাইছিলে ইমাৰ্জেঞ্চিত লগোৱা হৈছিলে আৰু ইমাৰ্জেঞ্চিকৈ। তো সেইটো কাৰণে মই একচুৱেলি পেচেণ্ট বুলি ক'লোঁ। 2 মাহ হোৱাই নাই। আমাৰ মা কি বহি থাকিব নোৱাৰে, এনেই হ'লেও তেওঁ কাম কৰিব। তেওঁ আমাৰ দোকান ট্ৰেইলাৰ আছে মাৰ ভাগৰ। তো মা অৰ্ডাৰবিলাক এতিয়া কৰিছে লাহে লাহে। তেওঁ বহি নাথাকে এনেই। তো সেইকাৰণে মই পেচেণ্ট বুলি কৈছোঁ। 2 মাহ হোৱাগৈ নাই, 30ত আপোনাৰ 30 মে'ত 2 মাহ কমপ্লিট হ'ব আৰু। তো সেইটো কাৰণে মই কৈছোঁ, পেচমেকাৰ লগোৱা হ'ল, তেওঁ কথা নুশুনে, তো কাম কৰি থাকে আৰু। সেইটো কাৰণে এতিয়াও মেচিন মাৰি আছে। তো সেইটো কাৰণে মই কৈছোঁ যে পেচেণ্ট বুলি দেখাইছোঁ। সেইকাৰণে আপোনালোকক আনিছে, কি আনিছে নাজানো, মায়ে আনিছে আৰু। তো এতিয়া বনাব বোলে মায়ে। মই মটৰৰ কথা দেখাইছিলোঁ নহয়, মটৰ দেখাইছিলোঁ যে সেইটো বনাব। এয়া নিউট্ৰেলা আনিছে পেকেট, আৰু সেইটো এটা ৰঙালাও লৈ আহিছে। নাজানো সেইটো কিমান ডাঙৰ। তাৰপৰা এতিয়া মায়ে বনাব বোলে। চাই যাওক কেনেকৈ বনায়। মটৰটো মই দেখুৱাইছোঁ দেই। এইখিনি দি দিছে। এইখিনি দি দিয়াৰ পিছত কি দিবা? এইখিনি বইল কৰি ল'ব বোলে। তাৰপিছত ৰঙালাও কাটিবি। মোক কৈছে গাইছ, এইটো ৰঙালাওটো কাটিবলৈ। এইটো বাৰু মই ক'ত কাটিব পাৰোঁ বাৰু, বাকলিবোৰ ইমান টান টান। মই হ'লেও ট্ৰাই কৰিম আৰু কাটিবলৈ। কাটি চাওঁ কাটিব পাৰোঁ নে নোৱাৰোঁ। ৰ'ব, মই এতিয়া ৰঙালাও কাটিম দেই। কটাৰী লৈ লৈছোঁ। আৰু এইটো ৰঙালাও থৈছে, এইটো মস্ত কাটিম। অপাৰেশ্যন কৰোঁ গাইছ, অপাৰেশ্যন। নাই কটা গাইছ, ফেইল। আচ্ছা, এতিয়া আমাৰ মায়ে কাটিছে আধাটো, আপোনালোকক দেখাম। পাৰিছা? হে নোৱাৰিলেতো পাৰিব। গাইছ কাটি দিলে। এইটো ডাঙৰকৈ থ'ম, কাৰণ বোলে মায়ে বোলে বেলেগ এটা ষ্টাইলত বনাব বোলে মটৰ ঘুগুনিটো। সেইটো কাৰণে সৰু কৰিব মানা কৰিছে। থৈ দিম, দেখাম ৰ'ব কেনেকৈ বনায়। এইখিনি মই কাটি দিলোঁ। এইখিনি কাটি দিলোঁ। এতিয়া মই বইল কৰিব লাগিব। আপোনালোকক মই ভাত খোৱা টাইমত লগ পাই আছোঁ, আৰু কেনেকৈ বনায় সেইটো দেখাম বাৰু। অলপকৈ দেখাই দিম আৰু চাই যাব ভিডিঅ' দিছে। আৰু এইফালে মই নিউট্ৰেলা বইল কৰি দিলোঁ। এইফালে কেৰাহীখন বঢ়াই দিলে। কেৰাহী তাৰপৰা আলু কাটি দিলে। বইল কৰি দিলোঁ, ডাইৰেক্ট বইল কৰিলোঁ। নিদিলে, কিন্তু এতিয়া বহাই দিছে কেৰাহীখন। এতিয়া কেনেকৈ বনাই মই সেইটো ধৰিব পৰা নাই। মটৰ চব লগতে হেৰি কৰি দিওঁ। হালধি, এতিয়া কিবা হালধি অলপ। এইটো ষ্টাইলত মই আজি প্ৰথম দেখিছোঁ। এইটো আনকালে মায়ে বনোৱা নাই বাৰু, কিন্তু সেইটো মই প্ৰথম দেখিছোঁ এনেকৈ যে বনাইছে। সেইকাৰণে ভাবিলোঁ আপোনালোককো মই দেখাওঁ অলপ কেনেকৈনো বনাইছে মটৰ ঘুগুনিটো। এয়া ফ্ৰাই কৰি আছে, কৰি দিলে মায়ে। এতিয়া আৰু পূৰা গোটেই ৰেচিপিটো বনাব আৰু কেনেকৈ বনাই মই আপোনালোকক দেখামেই খালি দেই। অলপ নিউট্ৰেলাখিনি ফ্ৰাই কৰি লোৱাৰ পিছত ৰঙালাও আৰু আলুখিনি আৰু জলকীয়া আৰু আদা ৰচুন
এইখিনি দি পিনি এইখিনি এনেকৈ বোলে চিম্পলকৈ বনাইছে বোলে। মই তাকে ভাবি আছিলোঁ এইটো কেনেকৈ বনায় বুলি, এইখিনি কালাৰটো হ'ব বুলি। তো এতিয়াহে গম পালোঁ মানে যে এনেকৈ বনাব। তাৰপিছত মটৰখিনি ইয়াত দি দিব, এইখিনি সিজি যোৱাৰ পিছত সেইখিনি কাৰণে। আৰু কি বনালোঁ তো দেখিলেই, লগতে পটল ফ্ৰাই আৰু কণী বইল এটা বনাইছিলোঁ। আৰু সেই তেনেকৈ আজি পাহতাছ। আৰু আপোনালোকক মই কাইলৈ লগ পাই আছোঁ। চ' ভিডিঅ'টো চাই যাব সম্পূৰ্ণৰূপে। বাই বাই। গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে' আৰু মই এতিয়া আছোঁ বৰ্তমান পাকঘৰত। ভাবিছোঁ ব্ৰেকফাষ্টত বনাই দিওঁ ঘি ৰুটি বনাই দিওঁ বুলি ভাবিছোঁ, কাৰণ পাপাকো দি পঠাব লাগিব। তো সেইটো কাৰণে ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু আজি বতৰটো ভালে বাৰু, ৰ'দ দিছে অকণমানকৈ, বতাহো দি আছে। তো মোৰ আৰু ঢেৰ কাম পৰি আছে, কাপোৰ অলপো ধুব আছে। তো ভাবিলোঁ ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰি দিওঁ। তো ভিডিঅ'টো চাই যাওঁ। মই এতিয়া বনাম ঘি ৰুটি, আপোনালোককতো কৈছিলোঁৱে। আৰু লগতে মই ভাবিছোঁ ভাজি অলপ কৰি দিওঁ, মানে ভাজি অলপ কৰি দিলে খাবলৈ সিহঁতি ভাল পায় আৰু। তো ভাবিছোঁ স্কোৱাছকে ভাজি দিওঁ, ভালো হয় পেটৰ কাৰণে, ঠাণ্ডা বস্তু। তো স্কোৱাছকে কাটি লওঁ আৰু। সেনেকৈ বেয়াই হৈ গৈছে। আনি পিনি লগালগ খালে মানে বেয়া নহয়, কিন্তু থৈ দিলে মানে অলপমান বেয়া হৈ যায়। এইডোখৰ অকণমান বেয়া হৈছে আৰু, বেছি হোৱা নাই, হৈ যাব। কাটি ল'লোঁ স্কোৱাছ। ঘি ৰুটি কেনেকৈ বনায়, তো সেই তেনেকৈ বনাম। আৰু মই খোৱা সময়ত আপোনালোকক লগ পাম। এতিয়ালৈ বাই বাই। প্লেনটো কেঞ্চেল হৈ গ'ল। মই ভাজি যে কাটিছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ, ভাজি বনোৱা নহ'ল। মই বনাই দিলোঁ চাটনি, বিলাহী, তাৰপিছত নৰসিংহ দি ৰচুন চচুন দি মেলি মই চাটনি বনাই দিলোঁ। কিন্তু মই কাটিলোঁ হয়, কিন্তু মানে মোৰ বনাবলৈ নহ'ল। তো এতিয়া মায়ে বেলি আছে ৰুটি, আৰু মই বনাই দিম। এইফালে মা, এইফালে বনাই আছে। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। এতিয়া মই বনাম। আৰু স্কচখিনি যে এইখিনি কাটি থৈছিলোঁ যে, সেইখিনি বনোৱাই নহ'ল। আৰু এইফালে এতিয়া মই বনাই লওঁ ৰুটিয়ে আৰু থৈ দিছোঁ। তো বনাই লওঁ, একেবাৰে খোৱা টাইমত লওঁ। আৰু এতিয়া মই আহি গ'লোঁ খাবৰ কাৰণে, বনালোঁ বাৰু। আৰু মোৰ প্লেনটো চেঞ্জ হৈ গ'ল। মই যে কাটিছিলোঁ স্কোৱাছ বনাম বুলি যে কৈছিলোঁ, সেইটো মানে কি হ'ল, মই ভাবিছিলোঁ কিবা এটা হ'লগৈ কিবা এটা। তো সেইটো কাৰণে মই বনাই দিলোঁ বিলাহী চাটনি, লগত নৰসিংহ দি দিলোঁ, তেনেকৈ জ্বলাকৈ চাটনি এখন। আৰু এইফালে মোৰ ঘি ৰুটি তেনেকৈ লৈছোঁ। এতিয়া মই খাওঁ। আৰু ভিডিঅ'টো ইয়াতে মই এণ্ড কৰি দিওঁ। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।